হাই হাই বন্ধুসকল, তোমালোকৰ কাৰণে আহি গ'ল এটা নতুন ভিডিঅ' আৰু এইটো ভিডিঅ'ত তোমালোকে ইমান ধুনীয়াকৈ অৰুণিমা সিংহা নামৰ পাৰ্টিৰ পৰা যি কুৱেশ্যন নাহক কেলে সেইখিনি কৰিব পাৰা, হয়নে নহয় বন্ধুসকল? আচৰিত ধৰণৰ লজিকেল এনচাৰ। বন্ধুসকল, প্ৰশ্নৰ কথা নাই, যি আহক একো কথা নাই, উত্তৰ মাতো একেটাই। চিন্তা কৰাচোন, এইকেইটা গোটেই প্ৰশ্ন পঢ়িবই নালাগে, মাত্ৰ পৰীক্ষাত গৈছা, এই উত্তৰটো শিকি লোৱা, লিখি আহা, সম্পূৰ্ণ কমপ্লিট ফুল মাৰ্কছ। ঠিক আছে বন্ধুসকল, ইমান লজিকেলি শিকাই দিছোঁ, আচৰিত নহয়নে? এতিয়া আমি চাই লওঁ প্ৰশ্ন কি কি আহিব পাৰে। অৰুণিমা সিংহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'ব লগা হৈছিল? এই দুৰ্ঘটনাত অৰুণিমা সিংহাই কি হেৰুবলগীয়া হৈছিল? চ' এইটো লিখিলা। প্ৰশ্ন আৰু পিছত উত্তৰখিনি আলোচনা কৰিম বাৰু, অলপ ধৈৰ্য ধৰা। কণ্ট্ৰল। অৰুণিমাই সপোন পূৰণৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল? ইয়াৰ পিছত এভাৰেষ্ট বিজয়ৰ সপোন দিতকত পৰিণত কৰিবলৈ অৰুণিমাৰ কেনেদৰে অনুশীলন কৰিছিল? নেক্সট, অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছে কাংৰিঙৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? অৰুণিমা সিনহাই এভাৰেষ্টৰ অভিযান বৰ্ণনা কৰা। চ' বন্ধুসকল, ইয়াত এটা কুৱেশ্যন বাদ পৰিব, সেইটো মই লিখা নাই বাৰু, সেইটো তোমালোকে নিজে অলপমান শিকি ল'লে হ'ব হা। এইটো কাংৰিং, এইটো অৰুণিমা সিংহাই কিয় লাডাখত থকা মাউণ্ট এভাৰেষ্ট কাংৰিং অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে বাৰু, এইটো বাদ দিয়ে বাকী চব প্ৰশ্নৰ উত্তৰ এইটো লিখিলে হ'ব। ঠিক আছে, অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা কৰা। চ' বন্ধুসকল, এইটো উত্তৰ যিটো তোমালোকে লিখিবা নহয়, ইয়াৰ পিছত চোৱা, একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰ যুক্তিযুক্ততা অৰুণিমা সিনহা জীৱনৰ আধাৰত বুজাই লিখা। চ' এইটো ইম্পৰ্টেণ্ট। চ' বন্ধুসকল, টেনশ্যন নাই, উত্তৰ একেটাই হ'ব, অলপ দীঘলীয়া হ'ব, কিন্তু লিখি ল'বা, মাৰ্কছ পাই যাবা, হয়নে নহয়? চাওঁ আমি উত্তৰটো। তোমালোকক মই কৈ দিওঁ যে ইয়াত তোমালোকে অলপমান মিলাই লিখিব পাৰা, অলপ ছুটি কৰি লিখিব পাৰা বাৰু, মই ট্ৰিপছটো শিকাই দিম শেষত। প্ৰথমতে চাই লোৱা, প্ৰশ্ন যি নাহক কেলে এইটো উত্তৰ লিখিলে হ'ব এইটো চেপ্টাৰৰ পৰা। সেই দীঘলীয়া প্ৰশ্নটো আলোচনা কৰোঁ। প্ৰায় প্ৰতিগৰাকী মানুহেই নিজস্ব সম্ভাৱনাৰে পৰিপূৰ্ণ। জীৱনৰ নানা ঘাট প্ৰতিঘাতৰ অদম্য মনোবল, অশেষ পৰিশ্ৰম আৰু সাহসেৰে নেওচি তেওঁলোক আনৰ বাবেও আদৰ্শ হৈ ৰয়। অৰুণিমা সিনহাই লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে কৰা ৰেলযাত্ৰাৰ লুটপাট চলোৱাৰ সময়ত অৰুণিমাৰ ডিঙিৰ চেইনডালো বিচাৰিছিল আৰু অৰুণিমাই দিবলৈ অসন্মত হৈছিল। খঙত ডকাইতৰ মাজেৰে দুজনে অৰুণিমাক চলন্ত ৰেলগাড়ীৰ পৰা দলিয়াই দিয়ে। সেই দুৰ্ঘটনাত তাই চিৰদিনৰ কাৰণে এখন ভৰি হেৰুৱায়। এভাৰেষ্ট বিজয় আছিল অৰুণিমাৰ সপোন। এনে অৱস্থাত এভাৰেষ্ট বিজয় আছিল এক দুঃস্বপ্ন যেন, কিন্তু মনৰ দৃঢ়তাৰে অৰুণিমাই সপোন পূৰাবলৈ পৰামৰ্শ বিচাৰি লগ ধৰিছিল এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালক। পৃথিৱীৰ শীৰ্ষতম স্থানত থিয় হোৱাৰ হেঁপাহ তিৰবিৰাই থকা অৰুণিমাই চকুহালে বাচেন্দ্ৰী পালক আকৰ্ষণ কৰিলে। সেয়েহে সহমৰ্মিতাৰে তেওঁ তাইৰ কথা শুনিলে আৰু নিজৰ তত্ত্বাৱধানত টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন অৰুণিমাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে। এনেদৰে সপোন পূৰাবলৈ অৰুণিমাক বাচেন্দ্ৰী পালে সহায় কৰিছিল। অৰুণিমা এভাৰেষ্ট বগাবলৈ সাজু হ'ল। নিজৰ বিজয় অভিযানৰ বাতৰি যাতে সকলোকে দিব পাৰে, পৰ্বত বগোৱাৰ ভিডিঅ' যাতে বিশ্ববাসীক দেখুৱাব পাৰে, তাৰ যাতে তেওঁ লগত দুটাকৈ কেমেৰা লৈ গৈছিল। প্ৰয়োজনীয় পানী আৰু অক্সিজেনো লৈছিল, কিন্তু 4 নং কেম্প যাওঁতে অক্সিজেন প্ৰায় শেষ হ'বলগীয়া হোৱাত অৰুণিমাৰ লগত যোৱা শ্বেৰ্পাজনে তেওঁক নিশ্চিত মৃত্যুৰ পৰা বাচিবলৈ উভতি যোৱাৰ পৰামৰ্শ দিছিল। সেই সময়ত তেওঁৰ দুয়ো ভৰি তেজে তুমৰলি হৈ ভয়ংকৰ অৱস্থা হৈছিল। পিছে ৰুমালেৰে ভৰিৰ তেজ মচি অৰুণিমা আগুৱাইহে গৈছিল। সেই চোৱা বাটত বহু অভিযাত্ৰীৰ মৃতদেহ দেখিও অৰুণিমা ভাগি পৰা নাছিল, বৰং একেই উদ্যমেৰে তেওঁ আগবাঢ়িছিল। অৱশেষত প্ৰচণ্ড পৰিশ্ৰম আৰু অধ্যৱসায় আৰু মানসিক দৃঢ়তাৰ বলত অৰুণিমা উপস্থিত হৈছিল মাউণ্ট এভাৰেষ্ট শৃংগত। 8,848 মিটাৰ উচ্চতালৈ এই পৰিক্ৰমা তেওঁ শেষ কৰিছিল 52 দিনত। 1.5 ঘণ্টা কাল তেওঁ এভাৰেষ্টত আছিল। নিজৰ উত্তৰণৰ বাট
তেওঁ অদম্য ইচ্ছা আৰু সাহসেৰে গঢ়িছিল সো বন্ধুসকল এইটো আছিল তোমালোকৰ অৰুণিমা সিংহাৰ পৰা যেটো উত্তৰ নাহক কেলে এইটো লিখিলে হৈ যাব সো বন্ধুসকল এতিয়া আমি আলোচনা কৰিম যে অলপ শৰ্ট কৰি কেনেকৈ লিখিব পাৰি প্ৰত্যেকটো ইয়াৰ পৰা সো টেনচন কৰিব নালাগে একেটা উত্তৰ শিকিলে হ'ব অথবা তোমালোকে আধা আধা লিখিলে কেনেকৈ হ'ব চোৱা প্ৰথম যেটো প্ৰশ্নৰ উত্তৰ অৰুণিমা সিংহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'ব লগা হৈছিল এই দুৰ্ঘটনাত অৰুণিমা সিংহা কি হেৰুবলগীয়া হৈছিল সো এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা আৰম্ভ কৰিবা ইয়াৰ পৰা আৰম্ভ কৰি এই গোটেইখিনি লিখিবা বুজি পাইছা এইখিনি লিখিলে তোমালোকৰ এই প্যাৰাগ্ৰাফ লৈকে লিখি দিবা এইটো তোমালোকে ইমান লৈকে লিখি দিবা হা ইমান লিখি দিলে হৈ গল বুজি পালা বাস এইখিনি কাম শেষ ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্ন অৰুণিমাৰ সপোন পূৰণৰ ক্ষেত্ৰত বাসন্তী পালে কেনেদৰে সহায় কৰিছিল এটো লিখিলেও তোমালোকে কি কৰিব লাগিব ইয়াৰ পৰা আৰম্ভ কৰিব এইটো তোমালোকে বন্ধুসকল ইয়াৰ পৰা এইটো প্যাৰাগ্ৰাফৰ পৰা আৰম্ভ কৰিবা অৰুণিমা সিংহাই লক্ষ্ণৌৰ পৰা ইয়াৰ পৰা আৰম্ভ কৰি তোমালোকে এই সেকেন্ড প্যাৰাগ্ৰাফৰ পৰা লিখিবা ইয়াৰ পৰা আৰম্ভ কৰি তোমালোকে এইটো প্যাৰাগ্ৰাফ লিখিবা আৰু সেম প্যাৰাগ্ৰাফ ইমান লৈকে সামৰণি মাৰি দিলে হৈ গল ঠিক আছে সেম আগৰ দৰে এইটো বাসন্তী পালে সহায় কৰিছিল লৈকে লিখি দিলে হৈ গল এই দুইটা প্ৰশ্নৰ উত্তৰ ইমানটা লিখিলে হ'ব ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো মই লৈ গৈছো তোমালোকক এভাৰেষ্ট বিজয়ৰ সপোন দিতকত পৰিণত কৰিবলৈ অৰুণিমাৰ কেনেদৰে অনুশীলন কৰিছিল সো এইটো তোমালোকৰ গোটেই প্ৰশ্নৰ উত্তৰটো লিখিবা এইটো যিমান লিখাই দিছো মই গোটেইখিনি লিখিবা ইয়াৰ পিছত তোমালোকে অৰুণিমা সিংহাই কিয় লাডাখত থকা মাউণ্ট সামছে কাংনি এইটো নালাগে এইটো নাহেও পৰীক্ষা টেনচন নাই অৰুণিমা সিংহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা কৰা এইটো গোটেই প্ৰশ্নৰ উত্তৰ লিখিবা আৰু লাষ্টৰ যেটো আছে গোটেই প্ৰশ্নৰ উত্তৰটো লিখি দিবা সো বন্ধুসকল এইটো আছিল তোমালোকৰ একদম ইজি ট্ৰিপছত তোমালোকে মাৰ্কছখিনি কেনেকৈ পাব পাৰা বন্ধুসকল মোৰ ভিডিওখিনি চাই থাকিবা তোমালোকে সাবস্ক্ৰাইব কৰি দিবা চেনেলটো এনেকুৱা নতুন ভিডিওৰ আপডেট পাবলৈ ধন্যবাদ বন্ধুসকল